আপোনালোকৰ মাজৰ পৰা বহুতে মোক কমেন্ট কৰি আছিলে কন্টাক্ট কৰি আছিলে মেইলো কৰিছে যে বহুতো মাৰ্কস পাইছে কিছুমানে 52 বা 55 বা 50 প্লাস মাৰ্কস পায় কিন্তু প্ৰথম ৰাউণ্ডত নাম অহা নাই বা এলটমেন্ট লেটাৰ লাভ কৰা নাই সো সেই কথাটো মই আপোনালোকক আগতে জনাইছো যে কাৰণটো হৈছে প্ৰথম ৰাউণ্ডৰ কাট অফটো নহয় আপোনালোকক বহুত মানে অকমান হাইয়ে যায় সো কি সময় পিছত আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত যদি আহিব কাট অফ কিমান গৈছে ডিস্ট্ৰিক্ট ওয়াইজ ইনষ্টিটিউট ওয়াইজ মানে আপুনি কোনখন ইনষ্টিটিউশনত প্ৰিফাৰেন্স চয়েস কৰিছিলে মানে কিমান কাট অফ গৈছে যে আপুনি কিমান মাৰ্কসৰ বাবে পোৱা নাই আপুনি নিজে উলিয়াই লব পাৰিব ডিস্ট্ৰিক্ট ওয়াইজ ৰেংক আৰু আপোনাৰ মানে কাট অফটো কিমান গৈছে কি সময় পিছত আপোনালোকে নিশ্চয়কৈ কাট অফ লিষ্টটো চালে বুজি পাব সো যিসকলৰ অহা নাই ইয়াতে তেখেতসকলে ইয়াতে সেকেন্ড ৰাউণ্ডৰ যেটো কাউন্সেলিং ৰিজাল্ট হেতুৰ বাবে ওয়েট কৰি থাকক তাৰ পিছত আকৌ ইয়াতে থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব সো হেতুৰ বাবে আপোনালোকে ওয়েট কৰি থাকিব যিসকলে ধৰক অকমান মাৰ্কসৰ বাবে পোৱা নাই তেওঁলোকে সেকেন্ড ৰাউণ্ডত পাই যাব আৰু যিসকলৰ ধৰক আৰু বেছি কম মাৰ্কস আছে মানে তেওঁলোকে আকৌ থাৰ্ড ৰাউণ্ডৰ বাবে ওয়েট কৰিব লাগিব